নাহৰকটীয়া জয় ভাৰত পাৰ্টি গঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ নেতৃত্বত বিগত 2024 বৰ্ষত গঠন হোৱা জয় ভাৰত পাৰ্টিৰ নাহৰকটীয়াত এক কমিটি গঠন কৰা হয়। নাহৰকটীয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত জয় ভাৰত পাৰ্টি জেবিপি নাহৰকটীয়া সমষ্টি কমিটিটো গঠন কৰা হয়। ৰাজেন কামাৰক সভাপতি আৰু শংকৰ কেউটক সম্পাদক ৰূপে নিৰ্বাচন কৰি মুঠ 41 জনীয়া জয় ভাৰত পাৰ্টি জেবিপি নাহৰকটীয়া সমষ্টি কমিটিটো গঠন কৰে। কমিটি গঠন কৰাৰ সভাত জয় ভাৰত পাৰ্টি মহিলা মৰ্চা অসম ৰাজ্যিক কমিটিৰ সভানেত্ৰী ঋতুপৰ্ণা তেলী, জেবিপি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সঞ্জয় চাংগা, সম্পাদক অমৃত তিৰ্কী, সহ সম্পাদক বাৰ্নাবাছ কুজুৰ, আছা ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক নিখিল পুতি, সাংগঠনিক সম্পাদক জিতেন বাগ, নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি অজয় গোৱালা, সম্পাদক প্ৰেম উদয় ধনসহ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি নাহৰকটীয়াত আমাৰ জয় ভাৰত পাৰ্টিৰ LAC কমিটি গঠন কৰা হয়। আজিৰ এই কমিটিখনত আমাৰ এটা 40 জনীয়া তালিকা আমি তাই তৈয়াৰ কৰিলোঁ আৰু আজিৰ এই কমিটিত আমি প্ৰেচিডেণ্ট হিচাপে ৰাজেন কামাল ডাঙৰীয়াক প্ৰেচিডেণ্ট হিচাপে আমি আজি নিৰ্বাচিত কৰিলোঁ আৰু ছেক্ৰেটাৰী হিচাপে শংকৰ কেওট ডাঙৰীয়াক আমি আজি নিৰ্বাচিত কৰিলোঁ। আগন্তুক যি 2026 বিধানসভা যি ইলেকশ্যন আহি আছে, আমাৰ এই জয় ভাৰত পাৰ্টিৰ আমি এই নাহৰকটীয়া LACত জয়যুক্ত হ'ম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আজিৰ আমাৰ এই সভাত বিভিন্ন ঠাইৰ পৰা আজি এই সভাত উপস্থিত হৈছিলে আৰু তেওঁলোকে আমাৰ এই জয় ভাৰত পাৰ্টিৰ লৈ বিশেষ সঁহাৰি জনাইছে আৰু আমাৰ এই জয় ভাৰত পাৰ্টিক জয়যুক্ত কৰিম বুলি তেওঁলোকে আমাক আশ্বাস আৰু বিশ্বাস প্ৰদান কৰিলে। আমি দেখা পাই আছোঁ যে ৭৬টা বছৰ হৈ গ'ল, কিন্তু আজিলৈকে আমাৰ সমস্যাবিলাক আমি পাৰ্মানেণ্ট সলিউশ্যন আমি দেখা নাপালোঁ। বিজেপি চৰকাৰ যেতিয়া 2016 চনত আহিছিলে, তাৰ আগত আছিলে কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছ চৰকাৰ অহাৰ মূলত কাৰণটোৱে হ'ল যে তেওঁলোকে 2016ত যদি আমাৰ চৰকাৰ আহি যায় তেতিয়া আমি ST দিম, দৰমহা বৃদ্ধি কৰি দিম আৰু মাটিৰ পট্টা দিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু এই প্ৰতিশ্ৰুতি আজিলৈকে সেই প্ৰতিশ্ৰুতিয়ে হৈ ৰৈ গ'ল। আমি কিন্তু তাৰ ফল আমি দেখা নাপালোঁ। এতিয়া আমি দেখা পাইছোঁ যে দৰমহা বৃদ্ধিৰ লৈ মাত্ৰ 30 টকা বঢ়াইছে। আমাৰ অকল 30 টকাৰে আমি যোগ্য নেকি? আৰু ST আমাক ভি লগাইছে। এই ভি কি হয়? এই ভি আমাক দৰকাৰ নাই। আমাক এই ললিপপ আমাক টুপি আৰু বেছিদিন পিন্ধাব নোৱাৰিব। এতিয়া 6 জনগোষ্ঠীক যি জনজাতিকৰণৰ কথা কৈছিলে, কিন্তু কি হ'ল আজিলৈকে? 10 বছৰ হৈ গ'ল, কিন্তু আজিলৈকে জনজাতিকৰণ আমি পাবলৈ সক্ষম নহ'লোঁ। গতিকে আমি বাধ্য হৈ গ'লোঁ যে আমাৰ এটি নতুন ৰাজনৈতিক দল বিকল্প হিচাপে ৰাইজে বিচাৰি আছিলে। তাৰ বাবে এই ৰাজনৈতিক দলত জন্ম হৈছে আৰু ৰাইজৰ আমাৰ বিপুল সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।